হাই এভৰিৱান, আশা কৰোঁ তোমালোকে ভালে আছা। তো আজি আমি কি শিকিম? আজি আমি শিকিম এডিশ্যন অফ ইণ্টিজাৰ্ছ। তো তোমালোকে এডিশ্যন অফ ইণ্টিজাৰ্ছ জনাৰ আগতে ইণ্টিজাৰ মানে কি জানিব লাগিব, হয়নে? তাৰ কাৰণে মই ভিডিঅ' এটা বনাইছোঁ। যদি তোমালোকে শিকিব পাৰা তাৰ পৰা আৰু নিজেও কিতাপত চাই কিনে বুজি কিনে শিকিব পাৰা। যেনেকৈ শিকা মুঠতে আগতে ইণ্টিজাৰ মানে কি কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা, তাৰপিছত এডিশ্যন অফ ইণ্টিজাৰ ভিডিঅ'টো চাবা। তো ইয়াতে প্ৰথমতে তোমালোকৰ এডিশ্যন অফ ইণ্টিজাৰত আছে নাম্বাৰ লাইন ইউজ কৰি কেনেকৈ আমি এড কৰোঁ। নাম্বাৰ লাইন ইউজ কৰি এতিয়া তোমালোকে হোল নম্বৰ কেনেকৈ এড কৰে শিকিছা, হয়নে, আগৰ চেপ্টাৰবোৰত। তো ইয়াতে আজি শিকিম ইণ্টিজাৰ কেনেকৈ এড কৰে, আৰু ইণ্টিজাৰ এড কৰাটো বেছি ভাল লাগে। তোমালোকে এতিয়া দেখালে তোমালোকে গম পাবা কি মজা হয় বস্তুটো। তো ইয়াতে কুৱেশ্যনত এটা আছে, কুৱেশ্যন এটা লৈছোঁ। ইয়াতে আছে 4 + -3, এইটো ব্ৰেকেটত আছে, অ'কে, আৰু -5, এইটো আমাক এড কৰিব দিছে নাম্বাৰ লাইন ইউজ কৰি। তো আমি নাম্বাৰ লাইন ইউজ কৰি এড কৰিলে আমি ফাৰ্ষ্ট কি আঁকিব লাগিব? নাম্বাৰ লাইন আঁকিব লাগিব, হয়নে? ইয়াতে মই স্কেল ইউজ নকৰাকৈ আঁকিছোঁ, কিন্তু তোমালোকে প্লিজ স্কেল ইউজ কৰি আঁকিবা, নহ'লে পৰীক্ষাত নম্বৰ নিদিব তোমালোকক। আৰু যোনবোৰ ঘৰবোৰ বনাই আছোঁ মই, সেইবোৰ তোমালোকে 1 চেণ্টিমিটাৰকৈ গেপ ৰাখি বনাবা। তো এইকেইটা কি হয়? পজিটিভ ইণ্টিজাৰ্ছ, এইকেইটা নিগেটিভ ইণ্টিজাৰ্ছ। তো প্ৰথম কি আছে? 4টো ইয়াতে পজিটিভ ইণ্টিজাৰ আছে, হয়নে? নিগেটিভ চাইন নাই যিহেতু। তো যেতিয়া পজিটিভ ইণ্টিজাৰ থাকিব তোমালোকে ৰাইট ছাইডলৈকে যাবা, আৰু যেতিয়া নিগেটিভ ইণ্টিজাৰ থাকিব লেফ্ট ছাইডলৈকে মুভ কৰিবা। ইয়াতে 4 আছে পজিটিভ ইণ্টিজাৰ্ছ, আমি ৰাইট ছাইডে যাম 4 ষ্টেপ। চোৱা, 1 ষ্টেপ, 2 ষ্টেপ, 3 ষ্টেপ, 4 ষ্টেপ, 4লৈকে আহিলোঁ। এতিয়া ইয়াৰ পৰা আমি প্ৰথম কামটো হৈ গ'ল। এতিয়া আমি এইটো চাম। 3টো কি আছে? নিগেটিভ ইণ্টিজাৰ, মাইনাছত আছে। তো আমি লেফ্ট ছাইডে মুভ কৰিম, হয়নে? এতিয়া কিমানটা ষ্টেপ লেফ্ট ছাইডে মুভ কৰিম? 3টা ষ্টেপ। এইটো ফাৰ্ষ্ট ষ্টেপ, এইটো ছেকেণ্ড, এইটো থাৰ্ড, হয়নে? 1 2 3। তো আমি 1 পাই গ'লোঁ আহি কিনে। এইটোৰ কাম হৈ গ'ল আমাৰ। এতিয়া লাষ্ট কোনটো কাম থাকিল? -5। এইটো মাইনাছ আছে, তাৰমানে আকৌ আমি পিছুৱাই যাব লাগিব, লেফ্ট ছাইডে মুভ কৰিব লাগিব। কিমানটা ঘৰ, কিমানটা ষ্টেপ? 5টা। এতিয়া গণা, 1 2 3 4 5টা। তো আমি -4লৈকে আহিম। তো এই যোনটো -4 পাইছোঁ সেইটোৱে আমাৰ এনচাৰ। এইটো যেতিয়া আমি এড কৰিম কি পাম? -4। তো ইয়াৰ পিছত তোমালোকৰ যোন দুটা ৰুল আছে, যোন দুটা ৰুল একচুৱেলি মেইন সেই দুটাই হয় এডিশ্যনৰ। তোমালোকে আৰু প্ৰত্যেকবাৰ নাম্বাৰ লাইন ইউজ কৰিতো এডিশ্যন কৰি নাথাকা, ইণ্টিজাৰ দিলে, হয়নে? এইটো কিতাপত আছে কাৰণে মই দেখাই দিলোঁ, এক্সামতো আহিব পাৰে। তো তোমালোকৰ যোন দুটা আচল ৰুল আছে 1 আৰু 2, সেই ৰুল দুটা ফাৰ্ষ্ট দেখাই আছোঁ, তোমালোকক ধুনীয়াকৈ বুজাই আছোঁ। তো ফাৰ্ষ্ট ৰুলটোত আছে তোমালোকৰ যদি দুটা ইণ্টিজাৰ দিয়া থাকে, যিকোনো লাইক এইটো 10 আছে আৰু এটা 11 আছে, তাত এইটোত দুটাতে প্লাছ চিন আছে। প্লাছ চিনটো নাথাকিব পাৰে, পজিটিভ ইণ্টিজাৰত প্লাছ চিনটো নিদিয়ে বেছিভাগ, অকল নাম্বাৰটো দিয়ে। আৰু দুটা ইণ্টিজাৰ আছে 12 আৰু 13। তো ইয়াতে দুটাতে তোমালোকে চিন একে দেখিছানে? এইবোৰ যদি এনেকৈ এড কৰিব দিয়ে, চিন দুটা একে থকা নাম্বাৰ যদি আমাক এড কৰিব দিয়ে, চাইন যদি একে থাকে, এড কৰিব দিলে সদায় তোমালোকে ডাইৰেক্ট এড কৰি দিবা, আৰু যি চাইন আছে সেই চাইনটোৱে দিবা। ইয়াতে কিমান হ'ব? 12 + 13 কৰিলে কিমান হ'ব? 25 হ'ব। 25 হ'লে ইয়াতে কি চিন আছে? দুটাতে মাইনাছটো, ইয়াতে মাইনাছ দিবা। ইয়াতে 10 + 11 কৰিলে কিমান হ'ব? 21। তো ইয়াতে প্লাছ চাইন, প্লাছটো নিদিলেও কথা নাই, দিলেও কথা নাই। তো এইটো ফাৰ্ষ্ট ৰুল। ফাৰ্ষ্ট ৰুল মতে যদি একে একে চাইন থাকে আমি চিধা এড কৰি দিওঁ, দি কিনে যি চাইন আছে সেই চাইনটো বহাওঁ। দেন ৰুল 2ত কি আছে চোৱা। ৰুল 2ত আছে যদি দুটা ইণ্টিজাৰ বেলেগ বেলেগ চাইনৰ থাকে, ডিফাৰেণ্ট, মানে ইয়াতে যদি আমাৰ +10 থাকিলে আৰু ইফালে যদি -2 থাকিলে, দেখিছা? এই দুটা এতিয়া এড কৰিব দিছে। এইটো মাইনাছ থকাৰ কাৰণে মই ব্ৰেকেটত দিছোঁ, ইয়াতেও চাইনটো দি বুজাই দিয়াৰ কাৰণে তোমালোকক ব্ৰেকেটত দিছোঁ। যদি চাইনটো নিদিলে হয়, অকল 10টো লিখিলোঁ হয়, ব্ৰেকেট নিদিলেও হ'ল হয়। তো এতিয়া যদি এইটো এড কৰিব দিছে, বা আৰু এটা দেখাই আছোঁ, -10, এইবাৰ ইফালে এইটো প্ৰথমটো মাইনাছ আছে, তাৰপিছত প্লাছ কৰিব দিছে 7, অ'কে, এইটো প্লাছ। তো দুটা বেলেগ বেলেগ, ইয়াতে মাইনাছ আছে, ইয়াতে প্লাছ আছে, ইয়াতে প্লাছ আছে, ইয়াতে মাইনাছ আছে, হয়নে? যদি এনেকৈ দুটা বেলেগ বেলেগ চিন থকা নম্বৰ তোমালোকক এড কৰিব দিয়ে, তেতিয়াহ'লে তোমালোকে
বেলেগ বেলেগ চিন থকা নাম্বাৰ যদি এড কৰিব দিয়ে তোমালোকে ছাবট্ৰেক্ট কৰি দিবা তো এইটো অলপ কথাটো উল্টা যেন পায় ইণ্টিজাৰৰ নিয়ম কিন্তু তোমালোকে এনেকৈ নিয়মবোৰ বনাইছে এনেকৈ কৰিব লাগিব আৰু প্ৰেক্টিচ কৰিলে তোমালোকৰ ক্লিয়াৰ হৈ যাই থাকিব তো মাইনাছ কৰিব লাগিব 10ৰ পৰা 2 গ'লে কিমান হ'ব 8 হয়নে আৰু ইয়াতে 10ৰ পৰা যদি 7 আমি ছাবট্ৰেক্ট কৰোঁ কিমান হ'ব 3 এতিয়া সাইনটো ইয়াতে কি দিবা নাম্বাৰটোতো আমি ছাবট্ৰেক্ট কৰিব লাগে গম পালোঁ যদি বেলেগ বেলেগ থাকে কিন্তু ইয়াতে সাইন কি দিবা প্লাছ দিবা নে মাইনাছ দিবা সেইটো কেনেকৈ দিবা সেইটো চোৱাৰ এটা টেকনিক আছে ইয়াতে তুমি যোন দুটা সাইন আছে সোন দুটা তোমালোকে ইগনোৰ কৰি প্ৰথমতে নাম্বাৰ দুটা চাবা ডিজিট দুটা কি এইকেইটা কোনটো ডাঙৰ মানে নাম্বাৰ হয় ইয়াতে 10 আৰু 2 কোনটো হয় 10টো ডাঙৰ তো যোনটো নাম্বাৰ ডাঙৰ থাকে সেইটোত যোনটো চিন থাকে সাইন থাকে সেইটোৱে দিবা ইয়াতে 10ত কি আছে প্লাছ আছে তো আমি ইয়াতে প্লাছ দিম প্লাছ দিলেও কথা নাই প্লাছ চিনটো দি দিলেও কথা নাই নিদিলেও কথা নাই তো এইটো এনসাৰ হ'ব +10 প্লাছ -2 যদি কৰিব দিয়ে আৰু যদি যোনটোত আমাৰ ইয়াতে চোৱা এবাৰ এইটোত চোৱা প্ৰথমতে আমি 10 আৰু 7 চাই ল'ম ইয়াতে কোনটো ডাঙৰ 10 ডাঙৰ হয়নে 10ৰ আগত কি আছে মাইনাছ চিন আছে তো ইয়াতে আমি মাইনাছ চিন দিম যোনটো মানে ডাঙৰ নাম্বাৰ থাকে চিনটো ইগনোৰ কৰি চাবা হা চিনটো চালে তো চিনটো হতি চালে তো -10 টো 7তকৈ সৰুৱে হয় কিন্তু চিনটো ইগনোৰ কৰি কিনে চাবা অকল নাম্বাৰ কেইটা চাবা যোনটো ডাঙৰ হয় সেইটোত যোনটো চিন থাকে সেই চিনটো দিবা ইয়াতে তো আৰু এটা দেখাই দি আছোঁ -22 প্লাছ 6 ন এইটো যদি আমাক এডিশ্যন কৰিব দিয়ে কি হ'ব কোৱা 22ৰ পৰা 6 গ'লে 16 হ'ব হয়নে এতিয়া চিনটো কি হ'ব -1 নে প্লাছ হ'ব মাইনাছ হ'ব -22ৰ আগত কি আছে মাইনাছ চিন আছে হয়নে সেইকাৰণে মাইনাছ হ'ব আৰু যদি 10 নহয় 100 মাইনাছ প্লাছ -30 থাকে তো এতিয়া কি দিবা ইয়াতে 100 আছে প্লাছ -30 দুটা চিন ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে এডিশ্যন কৰিব দিছে আমিতো ছাবট্ৰেক্টে কৰিম 70 হ'ব আৰু ইয়াতে সাইনটো কি হ'ব প্লাছ হ'ব কাৰণ 100টো ডাঙৰ আৰু 100ৰ আগত প্লাছ আছে হয়নে চিনটো দিলেও কথা নাই নিদিলেও কথা নাই আই হোপ তোমালোকে বুজি পাইছা তোমালোকে দেখাকে দি আছোঁ নোট যদি নোট কৰি ল'ব পাৰা আৰু বুজি পাইছা যদি বঢ়িয়া আৰু এডিশ্যনৰ লগত তোমালোকৰ ইমান ভুল নহ'ব ইণ্টিজাৰৰ এডিশ্যনৰ লগত তোমালোকে এক্সাৰচাইজত থকা অংকবোৰ প্ৰেক্টিচ কৰিবা ভালকৈ প্ৰেক্টিচ কৰিলে আৰু ক্লিয়াৰ হৈ যাব ইয়াৰ নেক্সট ভিডিঅ'টো তোমালোকক ছাবট্ৰেকশ্যন শিকাই দিম আৰু তাৰ ৰুলবোৰ শিকাই দিম ভালকৈ অ'কে